যোৱা ৰাতি আমাৰ নতুন মাটি লাল মাটি হাতী আহি ঘৰ আগত ভাঙিছে মানে কেইবাটাও ক'ব গ'লে নহয় 23 ডিচেম্বৰৰ পৰা কমচে কম 23টা 24টামান ঘৰ হৈ যাব এতিয়ালৈকে। তাৰপিছতো সদায় আহে মানে সদায় 2টা 3টামান বজাত আহিব, 1টা 2টা নহয় 3-4টা ঘৰ ভাঙি যায়। আৰু তাৰ ওপৰত চাউল যি থাকে খোৱা বস্তু মানে ভাতো খাই দিয়ে, কেতিয়াবা চব্জি বনাব থাকে সেইটোও খাই দিয়ে। কিন্তু ফৰেষ্টাৰ মতাৰ পাছত আহে, ফৰেষ্টাৰ আহে, অহাটো আহে কিন্তু বহুত দেৰিত আহে আৰু আহি খেদি ফৰেষ্টাৰো খেদিব নোৱাৰে। সেইকাৰণে আমি কিবা এটা সহায় বিচাৰিছোঁ। মানে আমাক কি সহায়টো নালাগে, সহায়টো আৰু কিনো হ'ব আমাক এইটো লাগি। অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাব নেকি? আমাৰ ইয়াতে এতিয়া DFO আৰু MLA স্থানীয় বিধায়কসকলৰ কোনো গুৰুত্ব দেখা পোৱা নাই যিহেতু। আমাৰ ইয়াত তেনেকুৱা গুৰুত্ব নিদিয়াৰ কাৰণে আমাৰ এতিয়া নহয় কেইবা বছৰো হৈ গ'ল সেইটো হৈ আছে। এতিয়া মোৰ ক'বলৈ গ'লে মোৰ যোনটো ভাইটি আছিলে হাতীয়ে মাৰি পেলোৱা, সেইটো ভাইটিটোক এতিয়ালৈকে যোনটো পাবলগীয়া কিবা এটা আছিলে সেইটোও পোৱা নাই। সেইকাৰণে এনেকুৱা অৱস্থাত আৰু যদি কেতিয়াবা এনেকুৱা ঘটনা হৈ যায় তেনেহ'লে আমাৰ ইয়াত একো সুবিধা নাই আৰু তাৰ কাৰণে ৰক্ষা পাবৰ কাৰণে একো সুবিধা নাই। সেইকাৰণে আমি কিবা এটা ৰক্ষা পাবৰ কাৰণে বিচাৰিছোঁ চৰকাৰৰ পৰা। অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাব নেকি আপুনি? জনাবলগীয়া সেইটোৱে যে আমাৰ ইয়াত যি অৱস্থা হৈ আছে এতিয়া, আমিতো দিনত কামত গুচি যাওঁ, ৰাতি আহিলে আৰু সেই হাতী দিনে ৰাতিয়ে পাহাৰা দিবলগীয়া হৈছে। কালি এনেকুৱাই হৈছে, পাহাৰা দিব পৰা মানুহ নাই, কোনে সদায় সদায় পাহাৰা দি থাকিব। আজি কেইটা ঘৰ ভাঙিলে? আজি আপোনাৰ 3টা ঘৰ ভাঙিলে। যোৱা ৰাতি এটা ভাঙিছিলে, সেইটোক আহি আৰু ভালকৈ আৰু ভাঙি দিলে। তাৰপিছত নতুনকৈ আৰু 2টা আৰু ভাঙিছে আজি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।